নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুবিন ক্ষেত্ৰলৈ গৈ বিপদত পৰিছে প্ৰকৃত জুবিন অনুৰাগী। নিশা হ'লেই একাংশই সৃষ্টি কৰিছে অপ্ৰীতিকৰ পৰিস্থিতি। এটা বিগ ব্ৰেকিং নিউজ। একাংশৰ উদ্ভণ্ডালিৰ বাবে বিপদত পৰিছে প্ৰকৃত অনুৰাগী। দিনত প্ৰকৃত অনুৰাগীয়ে শ্ৰদ্ধা জনোৱাৰ পৰিৱৰ্তে নিশা উদ্ভণ্ডালিৰ সৃষ্টি একাংশ সুৰামত যুৱকৰ। জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰি প্ৰকৃত জুবিন অনুৰাগীক হতাগ্ৰস্ত একাংশ সুৰামতৰ উদ্ভণ্ডালিৰ বাবে প্ৰশাসনে জাৰি কৰিছিল SOP। জুবিন ক্ষেত্ৰত অশ্লীল মাত কথাৰে প্ৰথমে দুই পক্ষৰ দুৰ্বদল কাজিয়া। জুবিন ক্ষেত্ৰত তৰ্কযুদ্ধৰ পিছত প্ৰচণ্ড মাৰপিট। সমগ্ৰ দৃশ্য বন্দীত কেমেৰাত। ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে এগৰাকী পত্নী থকাৰ পিছত পুনৰ বিবাহ কৰোৱাসকলক সাৱধান। অসমত নচলিব আৰু বহুবিবাহ। বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। ইতিমধ্যে এটা ডাঙৰ ঘোষণা। বিবাহক লৈ বিধানসভাত আইন আনিছে মুখ্যমন্ত্ৰীয়ে। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। এটা ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে দৰ্শকসকল। এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধেয়ক। আজিৰ তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে লাখপতি বাইদেউত ভয়ংকৰ দুৰ্নীতি। 3 শতাধিক মহিলাক বঞ্চিত কৰা হ'ল। লাখপতি বাইদেউত ভয়ংকৰ দুৰ্নীতি। 3 শতাধিক হিতাধিকাৰীক মৃত সজাই লাখপতি তালিকাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ। চৰকাৰক কেৰেপ নকৰি লাখপতি বাইদেউৰ ধন লাভৰ পৰা বঞ্চিত মহিলাক। গাঁও প্ৰধান জীৱিকা সখীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ 3 শতাধিক হিতাধিকাৰীৰ। টুকটুকিৰ ৰাজপথত ওলাই আহিল শ মহিলা। 19টা গোটৰ মহিলা একত্ৰিত হৈ গাঁওবুঢ়া আৰু জীৱিকা সখীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। ঘেৰাও কৰিলে জীৱিকা সখীৰ ঘৰ। আজিৰ আন এটা বিগ ব্ৰেকিং নিউজ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ মন্তব্য। জুবিন ক্ষেত্ৰত আইন ভংগ কৰিলেই হ'ব বিপদ। জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষীয়ে কাকো আৰু বাধা নিদিয়ে। চৰকাৰে এটা নিয়ম বনাইছে, সেই নিয়ম মানি চলিলেই যাব পাৰিব জুবিন ক্ষেত্ৰত। আইন মানুহৰ কাৰণেই, গতিকে মানুহে আইন মানিব লাগিব। নিয়ম পালন কৰাটো মানুহৰ দায়িত্ব। যদি কোনো লোকে আইন ভংগ কৰি উৰে নিশা জুবিন ক্ষেত্ৰত থাকে, অঘটন ঘটিলে তেওঁলোকে নিজেই দায়ী হ'ব। আইন মানিলে ভাল, নামানিলে নিজেই বিপদত পৰিব। নিশা 11 বজালৈকে চাব পাৰিব জুবিন ক্ষেত্ৰত। শান্তিপূৰ্ণভাৱে চাব লাগিব জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰ দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য। জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষীয়ে আৰু কাকো বাধা নিদিয়ে। আজিৰ আন এটা বিগ ব্ৰেকিং নিউজ হৈছে লখিমপুৰ আদালতৰ চৌহদত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। আদালতৰ চৌহদতে উকিলক আক্ৰমণ আসামীৰ আত্মীয়ৰ। পিছত আসামীক একাংশ উকিলে কৰিলে আক্ৰমণ। সাংবাদিকৰ দৃশ্য গ্ৰহণ কৰোঁতে বাধা 2জন উকিলৰ। মোবাইল ফোন পৰ্যন্ত কাঢ়ি নিয়াৰ চেষ্টা। ঘটনা কেন্দ্ৰক কৰি উত্তপ্ত পৰিস্থিতি লখিমপুৰ উকিল বাৰ চৌহদত। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ। লগ পাইছোঁ পৰৱৰ্তী ভিডিঅ'টোত।